নমস্কাৰ আছামিজ প্ৰিপাৰেশ্যন চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু যোৱা আমি এটা পাৰ্ট বা গ্ৰুপ আমি আলোচনা কৰিছিলোঁ PNID 2018 বৰ্ষত হৈ প্ৰশ্ন, আৰু আজি ল'ম আমি পাৰ্ট বি বা গ্ৰুপ বি। কিন্তু ইয়াতে আমাৰ তিনিটামান প্ৰশ্ন পাৰ্ট বা গ্ৰুপ এৰ ৰৈ গৈছিলে, এইকেইটা আমি আজি আলোচনা কৰিম। এইকেইটাৰ লগত আমি গ্ৰুপ বিৰ প্ৰশ্নবিলাক আমি আলোচনা কৰিম। প্ৰথমতে আছে PRA টেকনিক ষ্টেণ্ডছ ফৰ, অৰ্থাৎ PRA টেকনিক কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ উত্তৰটো হৈছে চি নম্বৰ, এইটো আছে পাৰ্টিচিপেটৰী ৰুৰেল এপ্ৰেজেল। নেক্সট আছে হু ইজ দ্য আল্টিমেট অথৰিটি ফৰ চিলেকশ্যন অফ স্কিমছ আণ্ডাৰ আমাৰ গাঁও আমাৰ আঁচনি। আমাৰ গাঁও আৰু আমাৰ আঁচনি নামৰ যিটো স্কিম বা যোজনা আছে, এই যোজনাখনত আল্টিমেট অথৰিটি বা চিলেকশ্যন অথৰিটি কোন হয়। আৰু ইয়াৰ উত্তৰটো হৈছে চেয়াৰমেন অফ দ্য গাঁও পঞ্চায়ত। গাঁও পঞ্চায়তৰ যিজন চেয়াৰমেন হয় তেখেতে। নেক্সট প্ৰশ্নটো আছে দ্য টিনাৰ অফ এভৰি পঞ্চায়ত শ্বেল বি ফৰ এ পিৰিয়ড অফ 5 years ফ্ৰম দ্য ডেট অফ, অৰ্থাৎ যিটো 5 বছৰীয়া শাসনকাল হয় পঞ্চায়তৰ, আৰু এইটো কোন দিনৰ পৰা আৰম্ভ কৰা হয়। আৰু ইয়াৰ উত্তৰটো হৈছে ডিক্লেৰেশ্যন অফ দ্য ইলেকশ্যন ৰিজাল্ট, অৰ্থাৎ ইলেকশ্যন ৰিজাল্টৰ ডেট যিটো দিয়া হয় বা ৰিজাল্টটো যিদিনা দিয়া হয় সেই দিনৰ পৰাই কাউণ্ট কৰা হয়। নেক্সট প্ৰশ্নটো আছে আমাৰ ইয়াতে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য হলি চিটি অফ অমৃতসৰ, অৰ্থাৎ অমৃতসৰ নামৰ যিটো পবিত্ৰ চিটি বা চহৰ আছে, এই চহৰখনৰ জন্মদাতা বা ফাউণ্ডাৰ কোন আছিল। আৰু তেওঁ আছিল গুৰুৰাম দাস। এই প্ৰশ্নটো আপুনি বিভিন্ন এক্সামত চাব, আপুনি বিভিন্ন এক্সামত পায়ে থাকে এই প্ৰশ্নটো। উত্তৰটো মনত ৰাখিব, কেতিয়াবা কামত আহিব পাৰে। নেক্সট প্ৰশ্নটো আছে দ্য কইন ৰুপিয়া ৱাজ ফাৰ্ষ্ট ইউজ বাই, অৰ্থাৎ ৰুপিয়া যিটো আমি পইচা বুলি কওঁ, 1 টকা 2 টকা এইবিলাক কইন যিটো আছে, এই কইনবিলাক প্ৰথমতে কোনে ব্যৱহাৰ কৰিছিল। আৰু ইয়াৰ উত্তৰটো হৈছে এ নম্বৰ শ্বেৰ শ্বাহ চুৰি। তেখেতে ইউজ কৰিছিল বা ব্যৱহাৰ কৰিছিল প্ৰথমতে, অৰ্থাৎ ইছ্যু কৰা হৈছে, এইটো মই ইউজ বুলি কৈ আছিলোঁ। ইন হুইচ ইয়াৰ ৱাজ দ্য কেপিটেল অফ ইণ্ডিয়া শ্বিফটেড ফ্ৰম কেলকাতা টু দিল্লী, অৰ্থাৎ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কোন চনত ট্ৰান্সফাৰ কৰা হৈছিল বা শ্বিফ্ট কৰা হৈছিল। আৰু ইয়াত উত্তৰটো হৈছে 1911 চনত। এই প্ৰশ্নকেইটা 2-3টামান আপুনি পাব চাগে, মোৰ আগৰ ভিডিঅ'বিলাকত আছে য'ত APNRD কমন কৰিছিলে। নেক্সট প্ৰশ্ন আছে হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ কল্ড দ্য কুইন অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট, অৰ্থাৎ মিউজিকেল ইনষ্ট্ৰুমেণ্টবিলাকৰ ৰাণী বুলি কাক কোৱা হয়। আৰু ইয়াৰ উত্তৰটো হৈছে বীণা বা ভীণা। চি নম্বৰটো হৈছে শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন আছে ইন দ্য ৱৰ্ল্ড প্ৰডাকশ্যন অফ নেচাৰেল ৰাবাৰ ইণ্ডিয়া ৰেংক, অৰ্থাৎ প্ৰাকৃতিক ৰবৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান নম্বৰত। আৰু ইয়াৰ উত্তৰটো হৈছে 4 নম্বৰ বা 4th। ইণ্ডিয়া ৰেংক কৰিছে 4 নম্বৰত। হুইচ অফ দ্য ফলোয়িং ষ্টেট ইন ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট এৰিয়া আণ্ডাৰ ফৰেষ্ট, অৰ্থাৎ তলত দিয়া ৰাজ্যবিলাকৰ ভিতৰত কোনটো ৰাজ্যত ফৰেষ্ট এৰিয়াটো আটাইতকৈ ডাঙৰ। আৰু ইয়াৰ উত্তৰটো হৈছে মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত আটাইতকৈ বেছি ডাঙৰ ফৰেষ্ট এৰিয়া আছে বা এৰিয়াৰ ক্ষেত্ৰত বেছি ডাঙৰ আছে। নেক্সট আছে আমাৰ প্ৰশ্ন টিক গ্ৰ'ছ মষ্ট এবাউণ্ডেণ্টলি ইন, অৰ্থাৎ যে সেগুন গছ আটাইতকৈ বেছিকৈ বৃদ্ধি পায় কেতিয়া বা কোন ঠাইত। আৰু ইয়াৰ উত্তৰটো হৈছে চেণ্ট্ৰেল ইণ্ডিয়া, অৰ্থাৎ মধ্য ভাৰতত। উত্তৰটো হৈছে চি নম্বৰ। নেক্সট প্ৰশ্ন আছে হু এপইণ্টছ অৰ ইলেক্টছ দ্য স্পীকাৰ অফ লোকসভা, অৰ্থাৎ লোকসভাৰ যিজন স্পীকাৰ থাকে তেখেতক কোনে চিলেকশ্যন কৰে বা এপইণ্টমেণ্ট দিয়ে। আৰু ইয়াৰ উত্তৰটো হৈছে এপইণ্টমেণ্ট বাই দ্য প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে। এ বয় ইজ ব্ৰট টু দ্য ছাৰফেচ অফ দ্য মুন, ইয়াতে এইটোৱে কোৱা হৈছে যেতিয়া এটা বডি চন্দ্ৰলৈ অনা হয় তেতিয়া ইয়াৰ কি পৰিৱৰ্তন হয়। আৰু ইয়াৰ উত্তৰটো হৈছে ইটছ ৱেইট উইল চেঞ্জ, অৰ্থাৎ ইয়াৰ ওজনটো কমি যাব, অৰ্থাৎ কমি যাব বা বেছি হ'ব, দুটাৰ মাজত এটা হ'ব। মই শিউৰ নহয় কিয়নো মই পাজল আছে। আৰু নেক্সট প্ৰশ্নটো আছে ইয়াতে, নেক্সট প্ৰশ্ন আছে ইয়াতে দ্য প্ৰেজেন্স অফ দিছ পলিউটেণ্ট হেজ কজড ডেমেজ টু তাজমহল ৱাজ ইজ ইট, অৰ্থাৎ এইটো কোৱা হৈছে ইয়াতে যে তাজমহলত যিটো পলিউশ্যনে ক্ষতি কৰি আছে, আৰু এই আটাইতকৈ ডাঙৰ তলত দিয়াবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক কোনটো।
আৰু ইয়াৰ উত্তৰটো হৈ যাব ডি নাম্বাৰ। নেক্সট প্ৰশ্ন আছে সোডা ৱাটাৰ কণ্টেইনছ, অৰ্থাৎ সোডা পানী যিটো থাকে এইটো কি কণ্টেইন কৰে বা কি মিশ্ৰিত হৈ থাকে, ইয়াত উত্তৰটো হৈ যাব কাৰ্বনিক এচিড মিশ্ৰিত হৈ থাকে। সোডা ৱাটাৰৰ লগত কাৰ্বনিক এচিড মিশ্ৰিত হৈ থাকে। গতিকে নেক্সট প্ৰশ্নটো আছে ইন হুইচ কাউণ্ট্ৰি ডিড চিজ অৰিজিনেটেড, অৰ্থাৎ চিজ যিটো খেল আছে দবা খেলটো এইটো কোন দেশত আৱিষ্কাৰ হৈছিল বা আৰম্ভণি হৈছিল, আৰু ইয়াৰ উত্তৰটো হৈছে ভাৰতবৰ্ষত। ডি নম্বৰটো হৈছে শুদ্ধ উত্তৰ। SAI ষ্টেণ্ড ফৰ, অৰ্থাৎ SAI এৰ সম্পূৰ্ণ নামটো আমি ধৰি ল'ব পাৰোঁ যে কোনটো হ'ব। ইয়াৰ উত্তৰটো হৈছে যে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া। ইয়াৰ উত্তৰটো হ'ব বি নাম্বাৰ। আৰু নেক্সট প্ৰশ্ন আছে আমাৰ ইয়াতে হুইচ অফ দ্য ফলোয়িং ইজ নট এ মেম্বাৰ অফ সাৰ্ক, অৰ্থাৎ তলত দিয়াবিলাকৰ ভিতৰত কোনটো ৰাষ্ট্ৰ সাৰ্কৰ সদস্য নহয়, আৰু ইয়াৰ উত্তৰটো হৈছে বি নাম্বাৰ ম্যানমাৰ সাৰ্কৰ সদস্য নহয়। নেক্সট আছে হোৱাট ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনাইটেড নেশ্যন, হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইউনাইটেড নেশ্যন চিটুৱেটেড, অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত, আৰু ইয়াৰ উত্তৰটো হৈছে নিউয়ৰ্কত অৱস্থিত। আৰু পৰৱৰ্তী প্ৰশ্ন আছে মাই এক্সপেৰিমেণ্ট উইথ দ্য ট্ৰুথ ইজ ৰিটেন বাই, অৰ্থাৎ মাই এক্সপেৰিমেণ্ট উইথ দ্য ট্ৰুথ কিতাপখন বা গ্ৰন্থখন কোনে লিখিছিল, আৰু ইয়াৰ উত্তৰটো হৈছে মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ এই কিতাপখনৰ বা মহাত্মা গান্ধী এই কিতাপখন লিখিছিল। নেক্সট প্ৰশ্ন আছে ফ্ৰম হোৱেৰ ডিড মহাত্মা গান্ধী ষ্টাৰ্ট হিজ হিষ্টৰিক দাণ্ডি মাৰ্চ, অৰ্থাৎ মহাত্মা গান্ধীয়ে কোনখন ঠাইৰ পৰা দাণ্ডি মাৰ্চ যিটো আন্দোলন এই আন্দোলনটো আৰম্ভ কৰিছিল, আৰু ইয়াৰ উত্তৰটো হৈছে সবৰমতী আশ্ৰম যিটো আছিল তাৰ পৰা। আৰু পৰৱৰ্তী প্ৰশ্ন আছে উইথ হোৱাট ইজ দ্য চিপকো মুভমেণ্ট ইন ইণ্ডিয়া ইজ ৰিলেটেড, অৰ্থাৎ চিপকো আন্দোলন অৰ্থাৎ ভাৰতবৰ্ষত যিটো চিপকো আন্দোলন হৈছিল এইটো কিহৰ লগত জড়িত হৈ আছে, আৰু ইয়াৰ উত্তৰটো সকলোৱে জানো আমি যে কনজাৰভেশ্যন অফ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ। নেক্সট প্ৰশ্ন আছে ইণ্টাৰনেশ্যনেল উমেন্স ডে ইজ চেলিব্ৰেটেড, অৰ্থাৎ আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখত চেলিব্ৰেট কৰা হয়। প্ৰশ্নবিলাক কেনেধৰণে আহিছে আপুনি এইটোহে ভালদৰে মনত ৰাখিব লাগে, কিয়নো এই ধৰণৰ প্ৰশ্নবিলাক পৰৱৰ্তী এক্সামবিলাক আহিয়ে থাকিব। ইয়াত আছে ইণ্টাৰনেশ্যনেল উমেন্স ডে কিমান তাৰিখে চেলিব্ৰেট কৰা হয়, আৰু ইয়াৰ উত্তৰটো হৈছে 8 মাৰ্চ তাৰিখে ইণ্টাৰনেশ্যনেল উমেন্স ডে চেলিব্ৰেশ্যন কৰা হয়। নেক্সট আছে হোৱাট ইজ দ্য লাফিং গেছ, লাফিং গেছ কি, আৰু এইটো হৈছে নাইট্ৰাছ অক্সাইডক লাফিং গেছ বুলি কোৱা হয়, মনত ৰাখিব ক্লাছ 8ত পাইছিল আপোনালোকে। নেক্সট প্ৰশ্ন আছে হুইচ ফেষ্টিভেল চেলিব্ৰেটছ খ্ৰীষ্ট ৰাইজিং ফ্ৰম ডেথ, এইটো আছে যে তলত দিয়া প্ৰশ্নবিলাকৰ ভিতৰত বা অপশ্যনবিলাকৰ ভিতৰত বা উৎসৱবিলাকৰ ভিতৰত কোনখন উৎসৱ খ্ৰীষ্টানসকলৰ মৃত্যুৰ পৰা আৰম্ভ হয় বা মৃত্যুৰ পৰা উৎপত্তি হৈছে, ইয়াৰ উত্তৰটো হৈছে এষ্টাৰ এই উৎসৱখন। নেক্সট আছে এট দ্য ষ্ট্ৰক অফ মিডনাইট হুৱেন দ্য ৱৰ্ল্ড স্লিপ ইণ্ডিয়া উইল এৱেক টু লাইফ এণ্ড ফ্ৰীডম হু ৱাজ ছেইড বাই, অৰ্থাৎ এই কথাষাৰ কোনে কৈছিল, আৰু ইয়াৰ উত্তৰটো হৈছে পণ্ডিত জৱাহৰলাল নেহৰু। নেক্সট আছে আমাৰ হুইচ অফ দ্য ফলোয়িং ষ্টেট ইলেক্টছ দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ টু দ্য ৰাজ্যসভা, অৰ্থাৎ ৰাজ্যসভালৈ আটাইতকৈ বেছি সদস্য পঠিওৱা বা চিলেকশ্যন কৰা বা নিৰ্বাচিত কৰা ৰাজ্যখন কোনটো, আৰু ইয়াৰ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ। ইউপি হ'ল আটাইতকৈ বেছিকৈ মেম্বাৰ্ছ পঠিওৱা বা নিৰ্বাচিত কৰা ৰাজ্য, কলৈ, ৰাজ্যসভালৈ। নেক্সট প্ৰশ্ন আছে হু অৰ হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাষ্টডিয়ান অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, আৰু ইয়াৰ উত্তৰটো হৈছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, সুপ্ৰিম কোৰ্ট। নেক্সট প্ৰশ্ন আছে হু এক্টছ এজ দ্য চাঞ্চেলৰ অফ ষ্টেট ইউনিভাৰ্চিটিজ, অৰ্থাৎ ৰাজ্যৰ বিশ্ববিদ্যালয়বিলাকৰ চাঞ্চেলৰজন কোন, আৰু ইয়াৰ উত্তৰটো হৈছে গভৰ্ণৰ। এই নাম্বাৰটো হৈছে শুদ্ধ উত্তৰ, আৰু আমি উত্তৰবিলাক এই চাইডত দিয়ে দিছোঁ। নেক্সট আছে প্ৰশ্ন হু ইজ টু কণ্ডাক্ট দ্য ইলেকশ্যনছ টু দ্য পঞ্চায়ত এণ্ড মিউনিচিপালিটিজ, অৰ্থাৎ পঞ্চায়ত আৰু
মিউনিচিপালিটি যিটো আছে আমাৰ পৌৰ নিগম বা পৌৰসভা এই ইলেকশ্যনবিলাক কোনে পাতে? ইয়াৰ উত্তৰটো হৈছে ষ্টেট ইলেকশ্যন কমিশ্যন, অৰ্থাৎ ৰাজ্যিক নিৰ্বাচন আয়োগে। দ্য প্ৰেচিডেণ্ট ৰুল কেন বি ইম্প'জড ফৰ এ পিৰিয়ড অফ, অৰ্থাৎ ৰাষ্ট্ৰপতি শাসন কিমান সময়ৰ বাবে দিব পৰা যায়? আৰু ইয়াৰ উত্তৰটো হৈছে 6 মাহৰ বাবে দিব পাৰি, মেক্সিমাম এইটো। নেক্সট প্ৰশ্নটো আছে আমাৰ ইয়াতে, ষ্টেণ্ড আপ ইণ্ডিয়া স্কিম ইজ এছ'চিয়েটেড উইথ, অৰ্থাৎ ষ্টেণ্ড আপ ইণ্ডিয়া যিটো স্কিম বা যোজনা বা য়োজনা এইটো কিহৰ কাৰণে বা কিহৰ লগত জড়িত? আৰু ইয়াৰ উত্তৰটো হৈছে ST/SC এণ্ড উমেন ইণ্টাৰভেনৰ লগত জড়িত হৈ আছে। উত্তৰটো হ'ব বি নম্বৰ। নেক্সট প্ৰশ্ন আছে, ইক' মাৰ্ক ইজ গিভেন টু দ্য ইণ্ডিয়ান প্ৰডাক্ট that are